বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ, চাওক, কৰ্মচাৰীসকলৰ দৰমহাক লৈ মাননীয় মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ আপডেট শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আজিৰ এই সময়ত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা প্ৰকাশ পাইছে বুলি ক'ব পাৰি আৰু সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক, ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে। মাননীয় মুখ্যমন্ত্ৰীৰ অফিচিয়েল যিটো ইনফৰমেশ্যন তেওঁৰ ফালৰ পৰা প্ৰকাশ হৈছিলে জনাবলৈ যত্ন কৰিছোঁ, চাওক। গ্ৰেট ষ্টাৰ্ট ফৰ দ্য এমপ্লয়ী চেলাৰী লিংক ক্ৰেডিট স্কিম। নিশ্চয়কৈ গম পাইছে যে যোৱা কেইটামান দিন আগতে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে দৰমহাক লৈ এটা বিশেষ আঁচনি ঘোষণা কৰিছিলে। নিশ্চয়কৈ গম পাইছে আপোনালোকে। আৰু সেই আঁচনিৰে আজি এটা নতুন ইনফৰমেশ্যন প্ৰকাশ পাইছিলে। ইনফৰমেশ্যনটো চাওক। উইথিন 12 hours অফ লাঞ্চ 120 বেনিফিচিয়াৰিজ ₹90 লাখ ক্ৰেডিট ফেচিলিটেড। নিশ্চয়কৈ গম পাইছে যে যিখন আঁচনি কৰ্মচাৰীসকলৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু আনুষ্ঠানিকভাৱে উদ্বোধনো কৰিছিলে, সেই আঁচনিখন ঘোষণা কৰাৰ মাত্ৰ 12 ঘণ্টাৰ ভিতৰতেই 120জন বেনিফিচিয়াৰী সেই আঁচনিখনৰ দ্বাৰা উপকৃত হ'বলৈ সক্ষম হ'ল আৰু চৰকাৰৰ ফালৰ পৰা সেই আঁচনিখনৰ নামত 120জন বেনিফিচিয়াৰী অৰ্থাৎ কৰ্মচাৰীলৈ প্ৰায় 90 লাখ টকা ক্ৰেডিট কৰি দিয়া হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ইনফৰমেশ্যনটো আপডেট কৰিছে। এটা ভাল খবৰ বুলি ক'ব পাৰি। আৰু ইয়াতে এটা কথা উল্লেখ কৰিছে তেওঁ, আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ, চাওক। ডেলিভাৰ্ড থ্ৰু আছামছ ডিজিটেল ফাইনেন্সিয়েল প্লেটফৰ্ম এনেবলিং ফাষ্ট পেপাৰলেছ এণ্ড ট্ৰান্সপাৰেণ্ট ক্ৰেডিট এক্সেছ ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ। এই কথাটো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ যে যিখন আঁচনি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিলে, শুভাৰম্ভ কৰিছিলে, সেই আঁচনিখনৰ ভিতৰৰ কথাটো হ'ল যে কৰ্মচাৰীসকলে নিজৰ দৰমহাটো ফিনাছামৰ যোগেদি আগতীয়াকৈ ল'ব পাৰে সুদবিহীন হিচাপে। গতিকে সেই যি সুদবিহীন হিচাপে ল'ব পৰাৰ কথাটো উল্লেখ কৰিছিলে আঁচনিখনত, সেই আঁচনিখনৰ ফলস্বৰূপে মুখ্যমন্ত্ৰীয়ে এই কথাটো উল্লেখ কৰিলে যে এনেবলিং ফাষ্ট পেপাৰলেছ এণ্ড ট্ৰান্সপাৰেণ্ট, অৰ্থাৎ খুব খৰতকীয়া হ'ব, পেপাৰলেছ হ'ব, কাগজ পত্ৰবিহীন হিচাপে, নথিপত্ৰহীন হিচাপে কাম কাজ কৰা হ'ব, মানে অনলাইন কাম কাজ কৰা হ'ব। আৰু ট্ৰান্সপাৰেণ্ট শব্দটো এই সময়ত কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ দৰকাৰী। কাৰণ কিবা এটা যি সময় মাজে মাজে আমি শুনিবলৈ পাওঁ মেডিয়াত যে কিবা এটা কাম আগবঢ়াবলৈ কাৰণে ঊৰ্ধ্বতন কৰ্তৃপক্ষক ঘোষ দিব লাগে বা নিশ্চয়কৈ কিবা এটা ধৰি দিব লাগে, তেতিয়াহে কামবোৰ আগবাঢ়ে। কিন্তু এই ক্ষেত্ৰত যি কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে আপডেটটো প্ৰকাশ কৰিছিলে যে ফিনাছামৰ যোগেদি, ফিনাছামৰ যি পৰ্টেল আছে, সেই পৰ্টেলৰ যোগেদি কৰ্মচাৰীসকলৰ বাবে যিখন আঁচনি তেওঁ শুভাৰম্ভ কৰিছিলে, সেই আঁচনিখন ফাষ্ট পেপাৰলেছ আৰু ট্ৰান্সপাৰেণ্ট হিচাপে কৰ্মচাৰীসকলৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হৈছে। নিশ্চয়কৈ গম পাইছে বন্ধুসকল, আপুনিও যদি এই আঁচনিখনৰ বাবে আগ্ৰহী তেনেহ'লে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি গোটেই আঁচনিখনৰ বিষয়ে সবিশেষ জানি ফিনাছামৰ জৰিয়তে আপুনিও আবেদন কৰিব পাৰিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।